মানে হত্যা সি বাংলাদেশতে হোক সি ভাৰততে হোক সি আৰু ক'ৰবাত হোক গতিকে অসমত বা ভাৰতবৰ্ষত বা পাকিস্তানত মানুহ হত্যাটো আমি কতো নিবিচাৰোঁ মানে এই ৰাজনৈতিক নেতাবিলাকে যেতিয়া গোলামী ৰাজনীতি কৰিব হিন্দু হিন্দু কৰি থাকিব মুছলিম মুছলিম কৰি থাকিব খ্ৰীষ্টান খ্ৰীষ্টান কৰি থাকিব তেতিয়া কি হয় জানেনে এটা মৌলবাদী শক্তিয়ে গা কৰি উঠে আৰু বাংলাদেশত এতিয়া মৌলবাদী শক্তিয়ে গা কৰি উঠিছে গতিকে আমি হিন্দু হিন্দু মুছলিম মুছলিম কৰি থাকিব নালাগে এইবিলাক অত্যাচাৰবিলাক আমি বিৰোধ কৰিব লাগে আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ বাংলাদেশ চৰকাৰক এনেকুৱা এইবোৰ কৰিব নাপায় আজি এই বিষয়বোৰ বস্তুৰ দ্বাৰা আমি যদি এটা বস্তু চালি জাৰি চাওঁ তেতিয়া আমি দেখিছোঁ যে কোনো সনাতন ধৰ্ম বিপদত নাই কোনো ইছলাম ধৰ্ম বিপদত নাই বিপদত পৰিছে এতিয়া মানৱ ধৰ্ম আমি যেন মানুহবিলাকে মানুহ যে অন্য এজন মানুহ সেই বস্তুটো যেন আমি পাহৰি গৈছোঁ বৰ্তমান বিশ্বত যেন মানৱ ধৰ্ম সংকটত পৰিছে আৰু ইয়াৰ কাৰণে জগৰীয়া কিন্তু সাম্প্ৰদায়িক সুবিধাবাদ দি ৰাজনৈতিক নেতাহে গতিকে এইবোৰ বন্ধ হ'ব লাগে বাংলাদেশকো আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ মানুহ হত্যা বন্ধ কৰিব লাগে সি হিন্দুই হওক সি মুছলমানেই হওক মানে মানুহক হত্যা কৰিব নালাগে বাংলাদেশৰ কিছুমান উগ্ৰবাদীয়ে তেওঁলোক সংখ্যালঘু হোৱাৰ কাৰণে হিন্দুসকল হিন্দু হোৱাৰ কাৰণে তেওঁলোকে তাতে অত্যাচাৰ চলাইছে গতিকে ভাৰতবৰ্ষতো সংখ্যালঘুসকলক অত্যাচাৰ চলাব নালাগে আমেৰিকাতো সংখ্যালঘুসকলক অত্যাচাৰ চলাব নালাগে বা বাংলাদেশতো চলাব নালাগে মানুহ সংখ্যালঘুসকলো মানুহ হয় তেওঁলোকক সমান অধিকাৰ দিব লাগে সমান উন্নতি কৰিব লাগে আৰু সমান নিৰাপত্তা প্ৰদানৰ দায়িত্ব কিন্তু নিৰ্বাচিত চৰকাৰৰ কাৰ্বি আংলঙত যি পৰিস্থিতি হৈ গ'ল আপোনালোক সকলোৱে জানে তো ইয়াৰ দ্বাৰা আমি যিখিনি বেয়া হৈছে সেই বিষয়টোক আমি গৰিহণা দিছোঁ আৰু যাতে ভৱিষ্যতলৈ বেয়া নহয় তাৰ কাৰণে অসম চৰকাৰ আৰু কাৰ্বি আংলঙৰ যি পৰিষদীয় চৰকাৰ আছে সেই চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰ্বি সমাজৰ লগত আমি আছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ লগত আছোঁ আৰু কাৰ্বি ৰাইজে বহুত দিনৰ পৰাই দাবী কৰি আহিছে যে তাৰ পৰা যিসমূহ অবৈধ মানে মানুহে তাতে অবৈধভাৱে বেদখল কৰি ৰাখিছে সেইসমূহ উচ্ছেদ কৰিব লাগে আমি কাৰ্বিৰ লগত থাকি এটা কথাই কৈছোঁ যে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল মিয়া মুছলমানকহে অসমত অবৈধ বুলি দেখা পায় মানে মিয়া মানেই এতিয়া অবৈধ মিয়া মানে সন্দেহজনক মিয়া মানে বাংলাদেশী আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰি আহে অৰ্থাৎ মিয়া হৈছে এটা ৰাজনীতিক নেতা বনোৱাৰ এটা যন্ত্ৰ আৰু এই যন্ত্ৰটো ব্যৱহাৰ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি তেওঁ মাৰি দিয়ে মহামন্ত্ৰ গতিকে আমি ৰাইজে সৰ্বসাধাৰণ ৰাইজে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাম্প্ৰদায়িক কথাবোৰ আমি যেতিয়ালৈকে এৰি নিদিম তেতিয়ালৈকে আমি মানৱ ধৰ্মৰ পৰা আমি দূৰত থাকিম আমি সকলোৱে সাম্প্ৰদায়িক হৈ যাম ৰাজনীতিকৰ দ্বাৰা গতিকে আমাৰ স্পষ্ট কথা হিন্দুৱে হওক মুছলমানেই হওক যিসকল বাংলাদেশী আছে অবৈধভাৱে দখল কৰি আছে য'তেই নহওক তেওঁলোকক যিহেতু চৰকাৰে বহিষ্কাৰ কৰিছে তাতে নীতি এটা হ'ব লাগে এটা আইন হ'ব লাগে উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুটা কিয় আইন আনিছে কিয় দুটা আইন আনিব লাগে সমগ্ৰ অসমতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা আইন আনিব লাগে আমিতো কৈ আছোঁ যে যদি কোনোবা মিয়া মুছলমানেও মানে অবৈধভাৱে দখল কৰি আছে আপোনালোকে উচ্ছেদ কৰক কিন্তু সন্মানীয় উচ্চতম ন্যায়ালয়ে এটা ৰায় দি থৈছে যে কোনোবাই ভাৰতীয় মানুহৰ যদি ভূমি নাই তেওঁলোকক ভূমি দিব লাগিব তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব গতিকে এই বিষয়টো সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িকভাৱে লৈছে আৰু শেহতীয়াকৈ চাওক নলবাৰীত আজি যোৱাকালি পবিত্ৰ বৰদিন আছিলে আজি আমাৰ খ্ৰীষ্টান ভাই ভনী মা দেউতাসকলক কিছুমান সাম্প্ৰদায়িক নেতা তেওঁলোক বোলে বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ জয় শ্ৰীৰাম ধ্বনি দিছে শ্ৰীৰামে কৈছে নেকি যে তোমালোকে কাৰোবাৰ ধৰ্মত গৈ আঘাত হানা মুছলমান ধৰ্মক আঘাত হানা মাজাৰ ভাঙি দিয়া শ্ৰীৰামে কৈছে নেকি যে তোমালোকে বৰদিনৰ যে আচবাব পত্ৰ সেইবিলাক ভাঙি দিয়া জ্বলাই দিয়া বিদ্যালয়ত গৈ হামলা দিয়া বৰদিন উদযাপনত বাধা দিয়াৰ কাৰণে শ্ৰীৰামে কেতিয়া কৈছিলে কেতিয়াতো কোৱা নাই তেওঁলোকে শ্ৰীৰামৰ নামটো কিয় বদনামী কৰি আছে শ্ৰীৰামক আমি সন্মান কৰোঁ গতিকে কোনোবা এজন ভগৱানৰ নাম লৈ তেওঁলোকে মানুহক অত্যাচাৰ কৰিব মানুহৰ ধৰ্মক আঘাত হানিব এইটো হ'বলৈ দিয়া নহ'ব তেওঁলোকক কোনে অধিকাৰ দিলে গতিকে আমি বিচাৰিছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে অসমত এটা কঠোৰ আইন লাগে যে কোনেও যাতে কাৰো ধৰ্ম পালন কৰিবলৈ যাওঁতে কোনেও যাতে আঘাত দিব নোৱাৰে আঘাত কৰাৰ লগে লগে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু কমেও 10 বছৰ জেল দিয়াৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা কৰিব লাগে অন্যথা আজি মুছলমান ধৰ্ম ইছলাম ধৰ্ম কালিলৈ কোনোবা হিন্দু ধৰ্ম কালিলৈ জৈন খ্ৰীষ্টান ধৰ্মক এনেকুৱা উগ্ৰ যিবিলাক কট্টৰ মানুহ আছে
সাম্প্ৰদায়িক স্বাৰ্থত ৰাজনৈতিক স্বাৰ্থত এইবোৰ তেওঁলোকে চলাই মানে গৈ থাকিব গতিকে এইবোৰ হ'ব দিবলৈ কেতিয়াও নহ'ব আৰু যাতে এই কাৰ্বি আংলঙে হওক বা অসমত যাতে এইটো শেষ হয় কাৰ্বি আংলঙৰ ঘটনাই হওক আৰু নলবাৰীৰ ঘটনাই হওক এই দুটা ঘটনা যাতে অসমত শেষ হয় তাৰ কাৰণে আমি নেমচয়ে চৰকাৰক আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ